নমস্কাৰ নমস্কাৰ মঞ্চত উপবিষ্ট ৰামকৃষ্ণ মিছন আশ্ৰম গুৱাহাটীৰ পৰম পূজ্যপাঠ সম্পাদক স্বামী আত্মসুধানন্দজী মহাৰাজ, মঞ্চত উপবিষ্ট পূজ্যপাঠ স্বামী মহাৰাজ বিক্ৰমানন্দজী মহাৰাজ, আজিৰ এই অনুষ্ঠানত এই সভাগৃহত উপস্থিত ৰামকৃষ্ণ বিবেকানন্দ ভক্ত সুধীবৃন্দ, ছাত্ৰ ছাত্ৰীসকল আৰু ৰামকৃষ্ণ মিছনৰ প্ৰমুখ কৰ্মকৰ্তাবৃন্দ, বিবেকানন্দ অন্তহীন দিগন্ত। বিবেকানন্দক বুজিব নোৱাৰি, বিবেকানন্দক বুজিব নোৱাৰি, তেনেহ'লে আমি বিবেকানন্দক জানিম কিদৰে? বিবেকানন্দক উপলব্ধি কৰিব লাগিব, বিবেকানন্দক হৃদয়ঙ্গম কৰিব পাৰিব লাগিব। বিবেকানন্দক বুজিব নোৱাৰি, কাৰণ বিবেকানন্দ অন্তহীন দিগন্ত। 20 বা 25 মিনিটৰ বক্তৃতাৰ মাজত আমি যদিও বিবেকানন্দ আৰু ভাৰতবৰ্ষ এই শীৰ্ষক কিছু কথা কম বুলি ভাবিছোঁ, 20 বা 25 মিনিটৰ ভিতৰত তেনেধৰণৰ কথা সামৰি লোৱাটো সম্ভৱ নহয়। তথাপিতো আমি প্ৰয়াস কৰিম। কিন্তু বিবেকানন্দ কোন, আমি পৰৱৰ্তী সময়ত কিছু আৰু কথা কম। কিন্তু মোক এজন গুপ্ত যোগী, মনস্বী, মনীষী, শ্ৰী অৰবিন্দৰ মানৱ পুত্ৰ, শ্ৰী অৰবিন্দৰ শিষ্য নলিনীকান্ত গুপ্ত, তেওঁ কোৱা একাষাৰ কথাই মোক সদায় মুগ্ধ কৰে, স্পন্দিত কৰে, আলোড়িত কৰে, হেন্দোলিত কৰে। মাত্ৰ 5টা শব্দত তেওঁ বিবেকানন্দৰ এষাৰি বাক্যত যিটো পৰিচয় দিছে, মই মোৰ জীৱনকালত মই কোৱা সকলো পৰিচয়ৰ ভিতৰত মোৰ দৃষ্টিত শ্ৰেষ্ঠতম পৰিচয়। আৰু মই ভাবোঁ সেই পৰিচয়ৰ মাজত বিবেকানন্দৰ সমস্ত জীৱন, সমস্ত কৰ্ম, সমস্ত চৈতন্য, সমস্ত ব্যক্তিত্ব তাৰ মাজত সন্নিৱিষ্ট হৈ আছে। নলিনীদাই কৈছিল বিবেকানন্দ কোন? বিবেকানন্দ ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিক্ৰম। বিবেকানন্দ ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিক্ৰম। বিবেকানন্দ ইজ দি embodiment of newly awakened, heroic and eternal soul of India. ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিক্ৰম। কিয় নৱজাগ্ৰত বীৰ বিক্ৰম বুলি কৈছিল? যোগী অনিৰ্বাণে কৈছে, মই যোগী অনিৰ্বাণ কোন আজি মই ব্যাখ্যা নকৰোঁ, কিন্তু যোগী অনিৰ্বাণৰ সৈতে অসমৰো এটা সম্বন্ধ আছে। যোগী অনিৰ্বাণে কৈছে বিবেকানন্দ কোন? প্ৰবুদ্ধ ভাৰতৰ তপবিক্ৰম। বিবেকানন্দ কোন? প্ৰবুদ্ধ ভাৰতৰ তপবিক্ৰম। যোগী অনিৰ্বাণে কৈছে ভগৱান ৰামকৃষ্ণ পৰমহংস শাশ্বত ভাৰতবৰ্ষ। আৰু বিবেকানন্দ হ'ল প্ৰবুদ্ধ ভাৰতৰ তপবিক্ৰম। আমি যেতিয়া বিবেকানন্দ আৰু ভাৰতবৰ্ষৰ বিষয়ে আলোচনা কৰোঁ, আমি চিকাগোৰ কথা ক'বই লাগিব। কাৰণ চিকাগোৰ পৰাই বিবেকানন্দৰ নৱজাগ্ৰত ভাৰতৰ কাম আৰম্ভ হৈছিল। আৰু চিকাগোৰ বিষয়ে অনেক ব্যক্তিয়ে অনেক কথা কৈছে আৰু সকলোবোৰ কথাই প্ৰাসংগিক। কিন্তু মই ইয়াত শ্ৰী অৰবিন্দই কোৱা মই 2টা কথা আলোচনা কৰিব বিচাৰিছোঁ। মাত্ৰ 2টা কথা আলোচনা কৰিব বিচাৰিছোঁ। বিবেকানন্দই, শ্ৰী অৰবিন্দই কৈছে দি গোয়িং ফৰ্থ অফ বিবেকানন্দ, অৰ্থাৎ বিবেকানন্দৰ বিদেশ যাত্ৰাৰ কথা কৈছে দি গোয়িং ফৰ্থ অফ বিবেকানন্দ, marked out by the master as the heroic soul destined to take the world between his 2 hands and change it. কৈছে কি গুৰুৱে যিজন পুৰুষ কিংডক দেখুৱাই কৈছিল, এদিন সমগ্ৰ পৃথিৱী 2 হাতৰ মুঠিত লৈ ৰূপান্তৰিত কৰাৰ বাবে যিজন নিয়তি নিৰ্দিষ্ট, সেই বিবেকানন্দৰ বিদেশ যাত্ৰা জগতৰ সন্মুখত প্ৰথম দৃষ্টিগোচৰ নিদৰ্শন।
কিহৰ দৃষ্টিগোচৰ নিদৰ্শন শ্ৰী অৰবিন্দই কৈছে was the first visible sign to the world. First visible sign to the world. Because that India was away. Bharat jagi utise. India was away not only to survive. Kebol jai thakibor babe jagi uta nai. Bharat boroko jagi utise. Because joy korar babe jagi utise. Because India was away not only to away. India was away not only to survive but to conquer. Joy koribor babe jagi. কিন্তু বিবেকানন্দই নিজে জানো কৈছে যে আমি ভাৰতবৰ্ষই আমি জয় কৰিবৰ বাবে জাগি উঠিছো এই কথাৰ লগত মই যদি বিবেকানন্দৰ দুই তিনিটা কথা আপোনালোকক কওঁ বিবেকানন্দই কি কৈছে বিফোৰ ফ্লাডিং ইণ্ডিয়া উইথ socialistic or political ideas কৈছে ভাৰতবৰ্ষক আমি প্লাবিত কৰিব লাগিব ভাৰতবৰ্ষত প্লাৱন আনিব লাগিব কিন্তু কৈছে বিফোৰ ফ্লাডিং ইণ্ডিয়া উইথ socialistic and political ideas বিবেকানন্দ কৈছে ফাৰ্ষ্ট ডিলিউজ দি ল্যান্ড সমগ্ৰ ভাৰতবৰ্ষক প্লাবিত কৰি দিয়া কিহৰ দ্বাৰা not by socialistic and political ideas মই কোৱা নাই বিবেকানন্দই কৈছে কি ফাৰ্ষ্ট ডিলিউজ দি ল্যান্ড উইথ spiritual ideas why spiritual ideas বিবেকানন্দই কৈছে first deludes the land with spiritual ideas, then other ideas will follow. And Sri Aurobindo kole, India was away not only to survive, but to conquer. Bharatborkho kebol jai thakibor babe jagi utha nai. Bharatborkho joy korar babe jagi utise. Chicagoৰ সমগ্ৰ বিশ্ববাসীৰ প্ৰতি The going forth of Vivekanandor Bidesh Jatrar, eya hol prothom dristigosor dinor. Kitu Vivekanandoi nije ki koise? Vivekanandoi koise, up India. He Bharatborkhot jaga jaggroto hua utha, up India and conquer the world. Ei je Sri Aurobindoi koise, je Bharatborkhoi joy korar babe jagi utise. Ei kotha Vivekanandoi নিজেই কই দিছে। Vivekanandoi koise, up India and conquer the world with your spirituality. Up India and conquer the world with your spirituality. Tarpisot Vivekanandoi koise, what is the condition of our national life? Amar jatiyo jibanor shorto ki of awakened and rigorous national life. Ajikalir samajik netai, rajanoitik netai bohu kotha kobo pare. Sri Aurobindo Vivekanandoi kitu koi koise the only condition of our national life. Only boli koise ekmatro shorto. Koise the only condition of national life of awakened and vigorous national life is the conquest of the world. Is the conquest of the world by what? Not by sword. Vivekananda koise conquest of the world by Indian thoughts. By Indian thoughts. And keibabe Sri Aurobindo koisil, what is the mission of India's nationalism? It is the recovery of Indian thought, recovery of India's vision, recovery of Indian energy, and nothing else. Not politics, not sociology. It is the spirituality, it is the Indian thought. It is the Indian thought. Tenahole, এই কথা বিবেকানন্দই আমাক কৈছে নেকি বিবেকানন্দ একেবাৰে স্পষ্টভাৱে কৈছে ৰাজনৈতিক অথবা সামৰিক শ্ৰেষ্ঠতা কেতিয়াও আমাৰ জাতীয় জীৱনৰ উদ্দেশ্য নহয় কৈছে ৰাজনৈতিক আৰু সামৰিক উদ্দেশ্য কেতিয়াও আমাৰ জাতীয় জীৱনৰ উদ্দেশ্য নহয় মই কোৱা নাই বিবেকানন্দই কৈছে কেতিয়াও নাছিল আৰু মোৰ কথা মনত ৰাখিবা কেতিয়াও হৈও নুঠে Jimane চেষ্টা নকৰক ৰাজনৈতিক নেতা India will not become another country led by Hitler. ভাৰতবৰ্ষই কেতিয়াও ৰাজনৈতিক শক্তিৰ দ্বাৰা বিশ্বগুৰু হ'ব নোৱাৰে সামৰিক শক্তিৰ দ্বাৰাও বিশ্বগুৰু নোৱাৰে বিবেকানন্দই কৈছে
যে রাজনৈতিক অথবা সামরিক শ্রেষ্ঠতা কেতিয়াও আমাৰ জাতীয় জীৱনৰ উদ্দেশ্য নহয়, কেতিয়াও নাছিল, আৰু মোৰ কথা মনত ৰাখিবা কেতিয়াও হৈও নুঠে। বিবেকানন্দৰ ভৱিষ্যৎবাণী। তেনেহ'লে আমাৰ জাতীয় জীৱনৰ উদ্দেশ্য কি? আমি কি কৰিম জাতীয় জীৱন? শ্ৰী অৰবিন্দই কৈছে ৰিকভাৰী অফ ইণ্ডিয়ান থট, ৰিকভাৰী অফ ইণ্ডিয়ান এনাৰ্জি, ৰিকভাৰী অফ ইণ্ডিয়ান পাৱাৰ, ৰিকভাৰী অফ ইণ্ডিয়ান স্পিৰিচুৱেলিটি। These are the mission of Indian nationality and nothing else. ঠিক একে কথা বিবেকানন্দই কৈছে। কি কৈছে? কিন্তু আমাৰ জাতীয় জীৱনৰ আন উদ্দেশ্য আছে, ভাৰতবৰ্ষৰ আন উদ্দেশ্য আছে। কি উদ্দেশ্য সেয়া? কৈছে যেতিয়া পৰিস্থিতি অনুকূল হ'ব, যেতিয়া পৰিস্থিতি অনুকূল হ'ব, জাতিৰ সমগ্ৰ আধ্যাত্মিক শক্তি, অৰ্থাৎ প্ৰতিটো সম্প্ৰদায়ৰ আধ্যাত্মিক শক্তি, জাতিৰ সমগ্ৰ আধ্যাত্মিক শক্তিক সংৰক্ষিত কৰিব লাগিব আৰু সুসংহত কৰিব লাগিব, সংৰক্ষিত কৰিব লাগিব আৰু সুসংহতও কৰিব লাগিব। আৰু সুসংহত কৰি কি কৰিম? কৈছে সংৰক্ষিত আৰু সুসংহিত কৰি বিদ্যুৎ আধাৰ সদৃশ সেই সমষ্টিভূত শক্তিৰ প্লাৱনেৰে, সেই সমষ্টিভূত শক্তিৰ প্লাৱনেৰে সমগ্ৰ পৃথিৱীক প্লাৱিত কৰি পেলাব লাগিব, সমগ্ৰ পৃথিৱীক প্লাৱিত কৰি পেলাব। আমি প্লাৱন অনাৰ বাবে ভাৰতবৰ্ষৰ জন্ম হৈছে। আমি সমগ্ৰ পৃথিৱীক প্লাৱিত কৰিব বিচাৰোঁ, প্লাৱিত কৰিব বিচাৰোঁ। তেনেহ'লে মই ইয়াত আন এটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। এতিয়া মই প্ৰথমতে ক'লো বিবেকানন্দ কেনট বি আণ্ডাৰষ্টুড। বিবেকানন্দক হৃদয়ঙ্গম কৰিব পাৰিব লাগিব, বিবেকানন্দক উপলব্ধি কৰিব পাৰিব লাগিব, কাৰণ বিবেকানন্দ অন্তহীন হৃদয়। আমি যদি বিবেকানন্দক বুজিব খোজোঁ, বিবেকানন্দ আৰু ভাৰতবৰ্ষ, বিবেকানন্দই ভাৰতবৰ্ষক কি দিছিল, আমিতো এটাতো চিকাগোৰ তাৎপৰ্য ক'লোঁ, কিন্তু সেই কথা বুজিবলৈ হ'লে আমি ১৮শ শতিকাৰ ভাৰতবৰ্ষ, ১৯ শতিকাৰ ভাৰতবৰ্ষ, অধঃপতিত ভাৰতবৰ্ষ, হতোৎসাহিত ভাৰতবৰ্ষ, প্ৰধানত ভাৰতবৰ্ষৰ এখন ছবি আমাৰ সন্মুখত আমি তুলি ধৰিব পাৰিব লাগিব। প্ৰধানত ভাৰতবৰ্ষ আজিৰ দৰে আণৱিক শক্তি সম্পন্ন ভাৰতবৰ্ষ নহয়। বিবেকানন্দই যেতিয়া কাম কৰিছিল, ভাৰত প্ৰধানত আছিল, আমি গোলাম আছিলোঁ, আমাৰ অধঃপতন হৈছিল, আমাৰ ভাৰতীয় জাতি হতোৎসাহিত হৈছিল, এটা মৃত জাতিলৈ ৰূপান্তৰিত হৈছিল। আৰু সেই সময়ত বিবেকানন্দৰ ভাৰতবৰ্ষত আবিৰ্ভাৱ হৈছিল। কি কৰিছিল বিবেকানন্দই কি কৰিছিল? মই যোগী অনিৰ্বাণৰ এটা অপূৰ্ব পেৰেগ্ৰাফ, এটা অপূৰ্ব অনুচ্ছেদ, আপোনালোকে মই সেই অপূৰ্ব পেৰেগ্ৰাফটো যদি আপোনালোকে অলপ হৃদয়ঙ্গম কৰিব পাৰে, ১৮শ শতিকাৰ ১৯ শতিকা ভাৰতবৰ্ষ যে অধঃপতিত হৈছিল, ভাৰতবৰ্ষত যে দুৰৱস্থাই দেখা দিছিল, আচলতে তাৰ চৰিত্ৰটো কি আছিল? আমি কিয় পৰাজিত হৈছিলোঁ? আমি ব্ৰিটিছৰ হাতত কিয় পৰাজিত হৈছিলোঁ? আমাৰ কি নাছিল? কিয় অধঃপতিত হৈছিল ভাৰতবৰ্ষ? কিয় অধঃপতিত হৈছিল? মই তাৰ কাৰণ ব্যাখ্যা কৰিবলৈ নাযাওঁ। মই কেৱল মাত্ৰ যোগী অনিৰ্বাণে কোৱা এটা অপূৰ্ব পেৰেগ্ৰাফ, মই মূল পেৰেগ্ৰাফ বাংলাতেই মই আপোনালোকক পাঠ কৰি দিব বিচাৰিছোঁ। যোগী অনিৰ্বাণে কৈছিল, সে একটা যুগসন্ধি, কৈছে এই ভারতবর্ষে বিশেষ করে এই বাংলাতেই প্রতিষ্ঠ আর প্রাচ্য ভাবনার একটা সংঘাত ঘটল, প্রতিষ্ঠ আর প্রাচ্য ভাবনার একটা সংঘাত ঘটল। প্রাচ্যের প্রজ্ঞার শান্তি ছিল নির্বীর্য, স্তিমিত যেন মুমূর্ষুর শান্তি। পাশ্চাত্যের প্রবল প্রাণ তার উপর ঝাঁপিয়ে পড়ল, প্রাচ্য যেন দিশহারা হয়ে গেল। তখন এই বাংলাতেই এক মহামানবের আবির্ভাব হলো, যিনি প্রাচ্যের প্রজ্ঞায় স্থিত হয়ে পাশ্চাত্য প্রাণের এই চ্যালেঞ্জকে গ্রহণ করলেন। তিনি নব্য ভারতের উদ্গাতা রামমোহন, যার মধ্যে আধুনিক সমন্বয় ভাবনার গঙ্গোত্রীকে আমরা খুঁজে পাই। আচার্য বজেন্দ্রনাথ যাকে বলেছিলেন দি ইউনিভার্সাল ম্যান, তিনি ছিলেন ভোরের পাখি, জাগরণের প্রথম কাকলি গেয়ে চলে গেলেন। তার প্রভাবে আমরা নিজের দেশকে যতখানি চিনলাম, তার চাইতে বিদেশকে চিনলাম কিছুটা বেশি। তাইতে অখণ্ড ভাবনা যেন একটু স্থির খেয়ে গেল।
অবশ্য এটা স্বাভাবিক। অঘুরে যে ঘুমাচ্ছে, জোরে একটা ধাক্কা না দিলে সে জাগে না। রামমোহনের পরেই এলেন রামকৃষ্ণ, যার মধ্যে নব্য ভারতের পরেই আমরা পেলাম শাশ্বত ভারতকে। পশ্চিমের কোন প্রভাবই তার উপরে পড়েনি। তিনি সহজ মানুষ, সমগ্র মানুষ, বাংলার বাউলের মতি, সমস্ত ইজিম বর্জিত সবার মনের মানুষ। তারপরে এলেন রামমোহন আর রামকৃষ্ণর সমন্বয়ে গড়া প্রবুদ্ধ ভারতের তপবিগ্রহ বিবেকানন্দ, রোমারোলার ভাষায় ইউনিভার্সাল সায়েন্স রিলিজনের প্রবক্তা। তারপরের পর্বে এলেন বিশ্বভারতের স্বপ্নপাগল বাংলার আরেক বাউল রবীন্দ্রনাথ, যিনি জাতির সুপ্ত সৈত সত্তাকে জাগিয়ে তুললেন একতারার যন্ত্রে। আর এই ভারতের মহামানবের সাগর তীরে দাঁড়িয়ে উদার ছন্দে পরমানন্দে নরদেবতার বন্দনা গেয়ে গেলেন। শেষ পর্বে এলেন শ্রী অরবিন্দ। রবীন্দ্রনাথ যাকে স্বাগত জানালেন স্বদেশ আত্মার বাণী মুক্তি বলে। এই বাণী শাশ্বত ভারতের সেই বাণী, যার মধ্যে রয়েছে বিশ্ব মানবের অতিমুক্তি আর মহাসিদ্ধির মন্ত্র, একটা নবসৃষ্টির বাণীচিতি। বিবেকানন্দের মধ্যে ভারতবর্ষের অধ্যাত্ম চেতনা একটা নতুন মোড় নিল। প্রাচ্যের প্রজ্ঞা ছিল সীমিত, তাহলে কি হলো? প্রজ্ঞার সঙ্গে যুক্ত হল প্রাণ, প্রজ্ঞার সঙ্গে যুক্ত হল প্রাণ, ব্রহ্মের সঙ্গে ক্ষত্র জাগলো, দেশাত্মবোধ, শ্রীকৃষ্ণের গীতা নতুন ভাবে শ্রেষ্ঠ ঘটে চলল আমাদের মধ্যে। ঋষি বঙ্কিমচন্দ্র দেশকে ডাকলেন মা বলে, শ্রী অরবিন্দ বললেন আমার কাছে দেশ শুধু মাটি নয়, দেশ চিন্ময়ী, দেশ মা। এই যে 18 শতিকা 19 শতিকার এই যে আমার স্ত্রীমিত প্রজ্ঞা, নির্বীর্য প্রজ্ঞা, মুমূর্ষুর শান্তি, তার উপর পাশ্চাত্যর প্রবল প্রাণ জপিয়াই করেছিল, প্রাশ্য দিশহারা হয়ে পড়েছিল। আর তেতিয়া বিবেকানন্দই কি করেছিল? ব্রহ্মর সৈতে ক্ষত্রক যুক্ত করেছিল, প্রজ্ঞার সৈতে প্রাণক যুক্ত করেছিল। আর সেইভাবে নলিনী দাই কৈছে বিবেকানন্দ কোন? কৈছে জগতৰ ধৰ্মক্ষেত্ৰত কৰ্মক্ষেত্ৰ, অতীতৰ মৃত্যু আৰু ভৱিষ্যতৰ আবিৰ্ভাৱৰ সন্ধিক্ষণত বিবেকানন্দ কৈছে, বিবেকানন্দ হল এক ভাগৱত প্ৰাণ শক্তিৰ আবিৰ্ভাৱ, এই ডিভাইন ডাইনামিজিম, ভাগৱত প্ৰাণ শক্তিৰ আবিৰ্ভাৱ। অৰ্থাৎ প্ৰজ্ঞাৰ সৈতে প্ৰাণক যুক্ত কৰিব আহিছিল, ব্ৰহ্মৰ সৈতে ক্ষত্ৰক জাগ্ৰত কৰিব আহিছিল। আৰু ইয়াৰ পৰিণাম কি হৈছে? এই যে বিবেকানন্দই যিটো কাম কৰি গৈছিল, তাৰ পৰিণাম কি হৈছে? আমি সেই পৰিণামৰ বিষয়ে আলোচনা কৰিম। শ্ৰী অৰবিন্দই তেওঁৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তিত লিখিছে, ভাৰতীয় সংস্কৃতিৰ ভিত্তি কিতাপখনত লিখিছে, কৈছে তেওঁ এই কিতাপখন লিখিছিল 1917 চন, 18 চন, 19 চন। সেই সময়ৰ কথা তেওঁ কৈ গৈছে। তেওঁ প্ৰথমতে এটা প্ৰশ্ন কৰিছে, why are a certain class of Indians still hypnotized বুলি কৈছে শব্দটো, খুব কঠোৰ শব্দ। কিয় সন্মোহিত হৈ আছিল? ইন অল ফিল্ডছ বাই ইউৰোপিয়ান কালচাৰ। আমি আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমি ইউৰোপীয় সংস্কৃতিৰ দ্বাৰা সন্মোহিত হৈ আছিলোঁ। কৈছে hypnotized by the glamour of European culture. And why are we all still hypnotized by it in the field of politics? আমাৰ ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰত ভাৰতীয়ত্বৰ কোনো লেখমাত্ৰও নাই। ভাৰতীয় ৰাজনীতিৰ শতকৰা 100% পাশ্চাত্যৰ অৱদান। ভাৰতীয় ৰাজনীতি এতিয়ালৈকে যদি ভাৰতৰ স্বদেশজাত ৰাজনীতি ভাৰতবৰ্ষত কিবা হৈছিল, সেয়া কেৱল মাত্ৰ স্বদেশী আন্দোলন। এই স্বদেশী আন্দোলনৰ বাহিৰে ভাৰতৰ স্বদেশজাত স্বকীয় ৰাজনৈতিক ধাৰা এতিয়ালৈ ভাৰতবৰ্ষই জন্ম দিব পৰা নাই। আৰু স্বদেশী আন্দোলনৰ সফলতাৰ ক'ত জানে? 1947 চনত ব্ৰিটিছ তুলনামূলকভাৱে দুৰ্বল আছিল আৰু ভাৰতবৰ্ষ তুলনামূলকভাৱে শক্তিশালী আছিল। কিন্তু ভাৰতবৰ্ষই দেশৰ বিভাজন ৰোধ কৰিব নোৱাৰিলে। কিন্তু স্বদেশী আন্দোলনৰ সময়ত তুলনামূলকভাৱে ব্ৰিটিছ সাংঘাতিকভাৱে শক্তিশালী আছিল আৰু ভাৰত একেবাৰে দুৰ্বলী আছিল। তথাপিতো বংগ বিভাজন বাতিল কৰিবলৈ মহাশক্তিশালী ব্ৰিটিছ বাধ্য হৈছিল। আমাৰ ৰাজনৈতিক বিশ্লেষকসকলে এই কথাৰ বিশ্লেষণ নকৰে। 47 চনত কিয় আমি পৰাজিত হলো?
কিয় আমি ভাৰতৰ বিভাজন ৰোধ কৰিব নোৱাৰিলোঁ, অথচ 1911 চনত বংগ বিভাজন বাতিল কৰিবলৈ ব্ৰিটিছ বাধ্য হৈছিল। কাৰণ ভাৰতৰ স্বদেশী আন্দোলন পৰিপূৰ্ণৰূপে ভাৰতীয় দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। সেই কথা থাকক এতিয়া। কিন্তু ইয়াত যে শ্ৰী অৰবিন্দই যিটো কৈছে এই যে উই আৰ হিপনোটাইজড বাই দি গ্লেমাৰ অফ ইউৰোপিয়ান কালচাৰ, কিয় তাৰ কাৰণ এই যে মই ইয়াৰ ওপৰত অনিৰ্বাণৰ যিটো আপোনালোকক অনুচ্ছেদ কৰি তোলালোঁ যে কি আছিল, যে ভাৰতৰ প্ৰজ্ঞা স্ত্ৰীমিত আছিল, নিৰ্বীৰ্য আছিল, যে মুমূৰ্ষুৰ শান্তি। শ্ৰী অৰবিন্দই কৈছে বিকজ দে কনষ্টেণ্টলি চ অল দি পাৱাৰ ক্ৰিয়েশ্যন এক্টিভিটি অন দি চাইড অফ দি ইউৰোপ। তেতিয়া শিক্ষিত ভাৰতবৰ্ষই কেৱল ব্ৰিটিছৰ ফালে দেখা পাইছিল, ইংৰাজৰ ফালে কি দেখা পাইছিল? সক্ৰিয়তা, সমস্ত সৃষ্টি, সমস্ত শক্তি, সমস্ত সক্ৰিয়তা। কাৰণ ভাৰতবৰ্ষই 3000 বছৰৰ সৃজনশীলতাৰ পিছত অধঃপতিত হৈছিল, অৱসাদগ্ৰস্ত হৈছিল। তাৰ কাৰণে আমি আজি ব্যাখ্যা নকৰোঁ কিয় ভাৰতৰ অধঃপতন হৈছিল। কৈছে আৰু ভাৰতৰ ফালে তেওঁলোকে শিক্ষিত সমাজে কি দেখিছিল? কেৱল নিষ্ক্ৰিয়তা, স্থিতিশীল আত্মৰক্ষা চেষ্টাৰ অক্ষম দুৰ্বলতা। আৰু সেইবাবেই আমাৰ শিক্ষিত সমাজ ইণ্টেলেকচুৱেল ইলাইট were alienated from Indian culture, were hypnotized by the glamour of European culture. কিন্তু তাৰ পিছত শ্ৰী অৰবিন্দই কৈছে কিন্তু শ্ৰী অৰবিন্দই কৈছে মই এই স্বদেশী আন্দোলনৰ যিটো ধৰণে উদাহৰণ দিলোঁ, তাৰ পিছত কৈছে কিন্তু য'তেই ভাৰতীয় প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে, বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে, তাতেই ইউৰোপীয় চকুত চাপ মাৰি ধৰা যাদুৰ মূৰ্ণিৰ শক্তি তৎক্ষণাৎ হীনবীৰ্য হ'বলৈ আৰম্ভ কৰিছে। প্ৰথমটো উদাহৰণ মই ক'লোঁ স্বদেশী আন্দোলন। স্বদেশী আন্দোলনটো বহু পিছৰ কথা। তাৰ পিছত শ্ৰী অৰবিন্দই কৈছে এতিয়া আৰু কোনেও ইউৰোপীয় ধৰ্মৰ আক্ৰমণৰ গুৰুভাৰ ইমান অনুভৱ নকৰে। মই আগতে কৈছোঁ এই কথাখিনি লিখিছিল 1917-18 চনত। ঊনবিংশ শতিকাৰ শেষাৰ্ধত এই সন্মোহনৰ প্ৰৱণতা যিমান আছিল, 1917-18-20 চনত তাৰ পৰিমাণ বহু কমি গৈছিল। কৈছে যদিও প্ৰথমৰ ফালে সেয়া আছিল অতি প্ৰবল, কাৰণ হিন্দুৰ পুনৰুজ্জীৱনৰ সৃজনশীল ক্ৰিয়াৱলীয়ে ভাৰতীয় ধৰ্মক এক সজীৱ, বিকাশশীল, নিৰাপদ, বিজয়ী আৰু আত্মপ্ৰতিষ্ঠা সম্পন্ন শক্তিত পৰিণত কৰিছে। সেইবাবে কৈছে প্ৰথমৰ ফালে এই সন্মোহন যিমান আছিল, পিছৰ ফালে বহুত কমি গৈছিল। তাৰ কাৰণ সেই কথাৰ ক'বৰ বাবে মই কৈছোঁ, শ্ৰী অৰবিন্দই কৈছে দুটা ঘটনাই এই কাৰ্যত নিজ নিজ প্ৰচণ্ড শক্তিৰ চিহ্ন ৰাখি থৈ গৈছে। দুটা শক্তি, কি শক্তি? দুটা ঘটনা। শ্ৰী অৰবিন্দই কৈছে এটা থিঅচফিকেল ছ'চাইটিৰ আন্দোলন, যদিও থিঅচফিকেল ছ'চাইটিৰ আন্দোলন পৰৱৰ্তী সময়ত ব্যৰ্থতাত পৰ্যবেক্ষিত হৈছিল, কিন্তু প্ৰথমৰ ফালে থিঅচফিকেল মুভমেণ্ট, আৰু কৈছে আনটো চিকাগো ধৰ্ম মহাসভা স্বামী বিবেকানন্দৰ আত্মকথা। এই যে সন্মোহন ভাৰতীয় শিক্ষিত সমাজৰ হিপনোটাইজ বাই দি গ্লেমাৰ অফ ইউৰোপিয়ান কালচাৰ, কিয় বিংশ শতিকাৰ প্ৰায় দ্বিতীয় দশকমানত সেই সন্মোহনৰ পৰিমাণ কমি গৈছিল? তাৰ কাৰণ শ্ৰী অৰবিন্দই কৈছে চিকাগো ধৰ্ম মহাসভা বিবেকানন্দৰ আৱিৰ্ভাৱ। তাৰ কাৰণ কি? চিকাগোত বিবেকানন্দই এই যে আৱিৰ্ভাৱ কৰিলে বুলিয়েই সেই সন্মোহন কমি গ'ল নেকি? তাৰ কাৰণ কি আছিলে? শ্ৰী অৰবিন্দই কৈছে কাৰণ যি শক্তিৰ ওপৰত ভাৰত থিয় দিছে, এই দুটা ঘটনাই সেই আধ্যাত্মিক ভাৱধাৰাকেই প্ৰকাশ কৰিছে। এটা চিকাগো ধৰ্ম মহাসভাত বিবেকানন্দৰ আৱিৰ্ভাৱ, আৰু আনটো হ'ল থিঅচফিকেল মুভমেণ্ট। কৈছে এতিয়া মাথো ভাৰত আৰু আত্মৰক্ষা পৰায়ণ নহয়। শ্ৰী অৰবিন্দ আগেয়ে ক'লে ইণ্ডিয়া ৱাজ এৱে নট অনলি টু চাৰ্ভাইভ বাট টু কনকাৰ। ইয়াতে কৈছে শ্ৰী অৰবিন্দৰ এতিয়া আৰু ভাৰত কেৱল আত্মৰক্ষা পৰায়ণ নহয়, ভাৰত আক্ৰমণশীল হৈ উঠিছে আৰু পাশ্চাত্যৰ জড়বাদী মনোভাৱক আক্ৰমণ কৰিব ধৰিছে। এণ্ড অল ক্ৰেডিট গোজ টু বিবেকানন্দ। শ্ৰী অৰবিন্দই নিজেই কৈছে যে মাত্ৰ দুটা ঘটনাই ভাৰতবৰ্ষৰ ইতিহাসৰ গতি পৰিৱৰ্তন কৰি দিছিল, চিকাগো ধৰ্ম মহাসভা বিবেকানন্দৰ আৱিৰ্ভাৱ আৰু থিঅচফিকেল ছ'চাইটিৰ আন্দোলন। কিন্তু থিঅচফিকেল ছ'চাইটিৰ আন্দোলন পৰৱৰ্তী সময়ত কিন্তু এটা ব্যৰ্থতাত পৰ্যবেক্ষিত হৈছিল। আমি সেই বিষয়ে আজি আলোচনা নকৰোঁ। মই এতিয়া একেবাৰে শেষত, যিহেতু আমাক আজি বেছি সময় দিয়া নাই, মই এই অল্প সময়ৰ ভিতৰতেই মই এটা প্ৰয়াস কৰিছোঁ যাতে আমি বিবেকানন্দ আৰু ভাৰতবৰ্ষ আমি এটা সম্যক ধাৰণা লাভ কৰিব পাৰোঁ। এয়াতো আমাৰ
মই আমাৰ জাতীয় জীৱনৰ ফালৰ পৰা ক'লোঁ কিন্তু বিবেকানন্দৰ মূল যিটো ভাৰত চৈতন্যৰ মূল ভিত্তি কি আছিল মই সেই বিষয়ে অলপকৈ মই বক্তৃতা শেষ কৰিম বিবেকানন্দৰ ভাৰত চৈতন্যক আমি কি ধৰণে বিশ্লেষণ কৰিম ৰামকৃষ্ণ মিছন ইনষ্টিটিউট অফ কালচাৰৰ দ্বাৰা প্ৰকাশিত চিন্তানায়ক বিবেকানন্দ গ্ৰন্থখনত এটা অতি সূক্ষ্মদৰ্শী গুৰুত্বপূৰ্ণ প্ৰবন্ধ আছে প্ৰবন্ধটোৰ লেখক হ'ল অচিত কুমাৰ বন্দ্যোপাধ্যায় 229 পৃষ্ঠাত আছে আৰু লেখাটোৰ শীৰ্ষক হ'ল ইউৰোপ আৰু ভাৰতবৰ্ষ আৰু এই প্ৰবন্ধটো অতি মই নিজে বহুত শিক্ষা লাভ কৰিছোঁ আৰু আপোনালোকে পঢ়িলে মই ভাবোঁ আপোনালোকো উপকৃত হ'ব কৈছে ইউৰোপ আৰু ভাৰতবৰ্ষ চিন্তানায়ক বিবেকানন্দত আছে এইটো প্ৰবন্ধ তাতে থকা বাংলা মই অসমীয়া অনুবাদ আপোনালোকৰ ওচৰত পঢ়িছোঁ কৈছে অষ্টাদশ শতাব্দীৰ ইউৰোপত প্ৰচাৰিত ধ্ৰুৱবাদ মানে কি ইহ সৰ্বস্ববাদ জড়বাদ ইহ সৰ্বস্ববাদ যিটো ইংৰাজীত পজিটিভিজম বুলি কোৱা হয় কৈছে অষ্টাদশ শতাব্দীৰ ইউৰোপত প্ৰচাৰিত ধ্ৰুৱবাদ বা উপযোগিতাবাদত ইউটিলিটেৰিয়ানিজম উপযোগিতাবাদত মানুহৰ কল্যাণ স্বীকৃত হৈছে সঁচা কিন্তু সেই কল্যাণ একেবাৰে জীৱধৰ্মী মানুহৰ আহাৰ নিদ্ৰাৰ কথা এয়া নহয় যে ইউৰোপত মানৱ কল্যাণৰ কথা স্বীকৃত হোৱা নাই হৈছে কিন্তু জীৱধৰ্মী মানুহৰ কথা কৈছে সেই মানুহ সামাজিক আৰু ৰাজনৈতিক তাক ৰাষ্ট্ৰযন্ত্ৰ বা সমাজ শক্তি হস্তগত কৰি বহুজনৰ কল্যাণ সাধনৰ কথা কোৱা হৈছে সেই কল্যাণ সাধনৰ মূল কাৰণটো কিন্তু অলপ অস্পষ্ট কিয় কল্যাণ কৰিব লাগে তাৰ মূল কাৰণটো কিন্তু অস্পষ্ট কৈছে নৰোত্তমত পৰিণত কৰাটো ইউৰোপীয় ৰাষ্ট্ৰ তথা সমাজৰ প্ৰধান লক্ষ্য আপোনালোক হয়তো আশ্চৰ্যচকিত হৈছে কি নৰোত্তমত পৰিণত কৰাটো ভাৰতৰ লক্ষ্য নহয় নেকি মুঠেও ভাৰতৰ লক্ষ্য নহয় ভাৰতৰ সেয়া কেৱল মাত্ৰ মধ্যপৰ্ব ভাৰতবৰ্ষৰ বাবে নৰোত্তম কৰাটো লক্ষ্য নহয় আপোনালোক আশ্চৰ্যচকিত হৈছে এয়া পাশ্চাত্যৰ সৰ্বোচ্চ লক্ষ্য নৰোত্তম কৰা অচিত কুমাৰ বন্দ্যোপাধ্যায় লিখিছে শুনক কৈছে নৰোত্তমত পৰিণত কৰাটো ইউৰোপীয় ৰাষ্ট্ৰ তথা সমাজৰ প্ৰধান লক্ষ্য কিন্তু নৰোত্তম নাৰায়ণত উদ্বৰ্তিত নহলে মানৱ জীৱনৰ মৌলিক তাৎপৰ্য বুজি পোৱা নাযায় গীতাত শ্ৰীকৃষ্ণই কৈছে মই কিয় পৃথিৱীলৈ আহিছোঁ মত ভাৱম আগতা 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত কৈছে এই যদা সি ধৰ্মস্য গ্লানি যে আপোনাৰ অধৰ্মৰ বিনাশ দিজ আৰ অনলি প্ৰাইমেৰী কণ্ডিশ্যন 7 নম্বৰ আৰু 8 নম্বৰ শ্লোকত আচল ৰহস্য শ্ৰীকৃষ্ণই উন্মুক্ত কৰিছে 9 আৰু 10 নম্বৰ শ্লোকত 10 নম্বৰ শ্লোকত কৈছে মত ভাৱম আগতা মই আহিছোঁ ইয়াত কিয় সমগ্ৰ পৃথিৱীৰ মানুহক নৰৰ পৰা নৰোত্তম কৰি সেই নৰোত্তমক নাৰায়ণক উদ্বৰ্তিত কৰিব অৰ্থাৎ ভাৰতবৰ্ষৰ গোপন উদ্দেশ্য হ'ল পৃথিৱীৰ প্ৰতিজন মানুহক ব্ৰহ্মণলৈ ৰূপান্তৰিত কৰা এয়া কেৱল মাত্ৰ ভাৰতবৰ্ষই হ'ব মেন কেন ইভেন বিকাম ব্ৰহ্মণ ৰাইট নাও উই আৰ পোৰ্চন ইটাৰনেল গীতাই কৈছে মই কোৱা নাই গীতাই শ্ৰীকৃষ্ণই গীতাই কৈছে মানুহ কোন মম এইব অংশ সনাতন মোৰ মাই পোৰ্চন ইটাৰনেল কিন্তু এদিন আমি 1000 বছৰ পিছত 5000 বছৰ পিছত যিটো উপনিষদে কৈছে অসতোমা শব্দময় তমসোমা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতংগময় ইজ আৱাৰ ডেষ্টিনি নট অনলি টু বিকাম নৰোত্তম আৰু সেইবাবে অচিত কুমাৰ বন্দ্যোপাধ্যায় লিখিছে নৰোত্তমত পৰিণত কৰাটো ইউৰোপীয় ৰাষ্ট্ৰ তথা সমাজৰ প্ৰধান লক্ষ্য কিন্তু নৰোত্তম নাৰায়ণত উদ্বৰ্তিত নহ'লে মানৱ জীৱনৰ মৌলিক তাৎপৰ্য বুজি পোৱা নাযায় স্বামী বিবেকানন্দই ভাৰত চেতনাক এই দৃষ্টিৰে ব্যাখ্যা কৰিছে নৰক প্ৰথমতে নৰোত্তম কৰিব লাগিব তাৰপিছত নাৰায়ণলৈ উদ্বৰ্তিত কৰিব লাগিব স্বামী বিবেকানন্দই ভাৰত চেতনাক এনে দৃষ্টিৰে ব্যাখ্যা কৰিছে এইবাবেই উট মিল জেৰিনি তেলৰ আদিৰ তুলনাত স্বামীজীৰ সাধন ৰীতি তথা ক্ৰিয়া পদ্ধতি সম্পূৰ্ণ ভিন্ন ধৰণৰ মানুহক কেৱল মাত্ৰ অৰ্থনৈতিক সামাজিক তথা ৰাষ্ট্ৰ শাসনৰ অধিকাৰ প্ৰদান কৰিয়েই মানুহৰ একান্ত কল্যাণ সাধন কৰিব নোৱাৰি মানুহৰ অন্ন বস্ত্ৰৰ সুব্যৱস্থা কৰিলেই সকলো সমস্যাৰ সমাধান নহয় মানুহৰ মাজত অন্তৰ্লীন বৃহৎ সত্তাৰ উদ্বোধন মানুহৰ মাজত অন্তৰ্লীন বৃহৎ সত্তাৰ উন্মিলন বৃহৎ সত্তাৰ উদ্বোধন মানুহৰ মাজত অন্তৰ্লীন বৃহৎ সত্তাৰ উদ্বোধন ক্ষুদ্ৰতম অনু বৃহত্তমৰ সমপৰ্যায়ৰ উপলব্ধি
কাৰণ প্ৰকৃতিৰ ফালৰ পৰা উভয়েই এক। ভাৰতবৰ্ষৰ এই অদ্বৈতবাদকেই স্বামীজীয়ে অভিনৱ উপায়েৰে জগাই তুলিছিল। মুমূৰ্ষ ভাৰত বাচি থকাৰ একমাত্ৰ পথ এই অদ্বৈতবোধ, যি বোধ মানৱ কল্যাণৰ সৈতেও অন্তৰংগভাৱে বিজড়িত। সমকালীন ভাৰতৰ কাণত স্বামীজীয়ে এই মহামন্ত্ৰ জপ কৰিছিল। আৰু একেবাৰে শেষত মই এতিয়া তেনেহ'লে ভাৰতবৰ্ষৰ কাম কি, ভাৰতবৰ্ষ কিয় জীয়াই আছে? মোৰ কথাৰে নকওঁ, স্বামীজীৰ কথাৰে কওঁ। স্বামীজীয়ে কৈছে সমগ্ৰ মানৱ জাতিৰ আধ্যাত্মিক ৰূপান্তৰ, কেৱল ভাৰতীয় জাতিৰ নহয়, কেৱল ভাৰতৰ নহয়। বিবেকানন্দই কৈ গৈছে এই যে আমাৰ চেতনাৰ সম্প্ৰসাৰণ, আমি যদি চেতনাক সম্প্ৰসাৰিত কৰিব নোৱাৰোঁ, বিবেকানন্দক যদি কেৱল ভাৰতবৰ্ষৰ কাৰাগাৰৰ মাজত আমি যদি আবদ্ধ কৰি ৰাখোঁ, তেনেহ'লে ইট উইল বি ইনজাষ্টিছ টু বিবেকানন্দ। আপোনালোক আচৰিত হ'ব, বিবেকানন্দই নিজেই কৈ গৈছে এটা সময়ত, কি জানে? কৈছে ট্ৰুথ ইজ মাই গড, দি ইউনিভাৰ্ছ মাই কাণ্ট্ৰি। কি কৰে কৰক এতিয়া। বিবেকানন্দই কৈ গৈছে, মই কথা নহয়। বিবেকানন্দই কি কৈ গৈছে? ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি। আৰু কৈছে মই কেনেকৈ চলিম? মই মোৰ নিজৰ আত্মাৰ দ্বাৰা পৰিচালিত হ'ম, মই কোনো দেশৰ দাসত্ব স্বীকাৰ নকৰোঁ। আৰু সেইবাবে কৈছে সমগ্ৰ মানৱ জাতিৰ আধ্যাত্মিক ৰূপান্তৰণ, এয়াই ভাৰতীয় জীৱন সাধনাৰ মূল মন্ত্ৰ, ভাৰতীয় চিৰন্তন সংগীতৰ মূল সুৰ, ভাৰতীয় সত্তাৰ মেৰুদণ্ড স্বৰূপ, ভাৰতীয়ত্বৰ ভিত্তি আৰু ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান প্ৰেৰণা তথা বাণী। তাতাৰ, তুৰ্কী, মোগল, ইংৰাজ কাৰোৰে শাসনকালত ভাৰতৰ জীৱন সাধনা এই আদৰ্শৰ পৰা কেতিয়াও বিচ্যুত হোৱা নাই। আৰু আধুনিক ভাৰতবৰ্ষইও আমাক বিচ্যুত কৰিব নোৱাৰে। আণৱিক ক্ষমতা সম্পন্ন ভাৰতবৰ্ষইও আমাক এই আদৰ্শৰ পৰা বিচ্যুত কৰিব নোৱাৰে। হয়তো কেতিয়াবা অলপ দিনৰ বাবে এই আধ্যাত্মিক ভাৰতবৰ্ষ সুপ্ত হৈ থাকিব পাৰে, কাৰণ মোগলে পাৰা নাছিল, তুৰ্কীয়ে পাৰা নাছিল, ইংৰাজে পাৰা নাছিল। স্বাধীন ভাৰতবৰ্ষইও আমাক নোৱাৰে আমাৰ এই ভাৰতৰ চিৰন্তন আদৰ্শৰ পৰা বিচ্যুত কৰিবলৈ। এয়াই ভাৰতীয় জাতীয়তাবাদৰ লক্ষ্য। দিছ ইজ ইণ্ডিয়াছ নেশ্যনেলিজিম, সমগ্ৰ ভাৰতৰ সমগ্ৰ জগতৰ আধ্যাত্মিক ৰূপান্তৰ। মই কোৱা নাই, বিবেকানন্দই কোৱা। আৰু সেইবাবে একেবাৰে শেষত মই বিবেকানন্দৰ ভাৰত বিষয়ক যিটো অন্তিম বক্তব্য, এয়া কিন্তু বিবেকানন্দৰ ৰচনাৱলীৰ মাজত নাই। ক'ত আছে আপোনালোকে কৌতূহলী মণ্ডলে নিজে গৱেষণা কৰিলে পাব। আমি সকলোৱে জানো বিবেকানন্দৰ মহাসমাধি হৈছিল 1902 চনৰ জুলাই মাহৰ 4 তাৰিখে। 1902 চনৰ জুলাই মাহৰ 4 তাৰিখে নিশা 9মান বজাত, সন্ধিয়া 5:30 বজাত গুৰু ভাই প্ৰেমানন্দৰ সৈতে বিবেকানন্দই ইউৰোপীয় আৰু ভাৰতীয় সভ্যতাৰ বিষয়ে কিছু কথা আলোচনা কৰিছে। কেৱল মাত্ৰ মহাসমাধিৰ 3.5 ঘণ্টামান পূৰ্বে। যদি এই 3.5 ঘণ্টাৰ ভিতৰত আৰু কিবা মন্তব্য কৰিছিল, সেয়া ক'তো সংগৃহীত বা সংৰক্ষিত হৈ থকা নাই। মই এয়া সন্ধিয়া 5:30 বজাৰ কথা কৈছোঁ। আৰু নিশা 9 বজাত স্বামীজীৰ মহাসমাধি হৈছিল। বিবেকানন্দই কি কৈছিল? প্ৰেমানন্দৰ আগত হঠাৎ স্বতঃস্ফূৰ্তভাৱে মুখৰ পৰা ওলাই আহিছিল, কৈছে ইণ্ডিয়া ইজ ইমৰ্টেল, ইণ্ডিয়া ইজ ইমৰ্টেল। কিন্তু তাৰ পিছতেই কৈছে ভাৰতবৰ্ষ অমৰ, ভাৰতবৰ্ষ শাশ্বত। কিন্তু তাৰ পিছতেই স্বামীজীয়ে চৰ্ত আৰোপ কৰিছে। ইট ইজ নট আনকণ্ডিশ্যনেল, ইট ইজ নট আনকণ্ডিশ্যনেল। স্বামীজীয়ে কৈছে ইণ্ডিয়া ইজ ইমৰ্টেল ইফ শ্বি পাৰচিষ্ট ইন হাৰ চাৰ্চ ফৰ গড। যদি ভগৱত সন্ধানৰ কামত যদি ভাৰত দৃঢ় সংকল্প হৈ থাকিব পাৰে, তেনেহ'লে ভাৰত শাশ্বত, ভাৰত অমৰ। কৈছে ইফ শ্বি পাৰচিষ্ট ইন হাৰ চাৰ্চ ফৰ গড। আৰু তাৰ পিছত কৈছে বাট ইফ শ্বি goes in for politics and social conflict, she will die. She will die. মই কোৱা নাই, বিবেকানন্দই কৈ গৈছে 1902 চনৰ 4 জুলাইৰ দিনা সন্ধিয়া 5:30 বজাত। আৰু মোৰ অধ্যয়নত, মোৰ গৱেষণাত দিছ ইজ দি লাষ্ট ষ্টেটমেণ্ট অফ বিবেকানন্দ অন ইণ্ডিয়া। আৰু সেইবাবে শ্ৰী অৰবিন্দই শেষত কৈ যোৱা কথাৰ কথাৰে মই বক্তব্যৰ সামৰণি মাৰিছোঁ। মই আগেই কৈছোঁ বিবেকানন্দ অন্তহীন দিগন্ত। বিবেকানন্দক 20-25 মিনিটৰ বক্তৃতাৰ মাজত সামৰি ল'ব পৰাটো আচলতে এটা ধৃষ্টতাৰ কথা। শ্ৰী অৰবিন্দই কৈছে the work that was begun at Dakshineshwar, the work that was begun at Dakshineshwar is far from finished, is far from finished. It is not even understood
এতিয়াও মানুহে বুজিয়েই পোৱা নাই দক্ষিণেশ্বৰত কি কৰ্মৰ সূচনা হৈছিল এতিয়াও মানুহে বুজিয়েই পোৱা নাই বুলি কৈছে that which Vivekananda received and strove to develop has not yet materialized কৈছে দক্ষিণেশ্বৰত যি কৰ্মৰ সূচনা হৈছিল সেয়া সমাপ্ত হোৱা দূৰৰ কথা এতিয়াও তাৰ মৰ্মই মানুহে বুজি পোৱা নাই বিবেকানন্দই যি পাইছিল যি বিকশিত কৰিব বিচাৰিছিল সি এতিয়াও বাস্তৱত মূৰ্তিমন্ত হৈ উঠা নাই কিন্তু ইয়াৰ মাজত মই দুখাৰী বিবেকানন্দৰ নিজৰ কথা যদি মই নকওঁ বিবেকানন্দৰ নিজৰ কথা যদি নকওঁ তেনেহ'লে অন্যায় কৰা হ'ব বিবেকানন্দৰ স্বদেশ প্ৰেম নিজৰ নহয় আপোনালোক আচৰিত হৈছে বিবেকানন্দৰ স্বদেশ প্ৰেম বিবেকানন্দৰ জীৱনব্ৰত বিবেকানন্দৰ নিজৰ জীৱনব্ৰত নাছিল আপোনালোক আচৰিত হৈছে যে ইয়াত হোৱাট ননচেন্স আই এম টকিং মই কোৱা কথা নহয় বিবেকানন্দে নিজে কৰি গৈছে বিবেকানন্দে নিজেই কৰি গৈছে আৰু সেইখিনিতেই ভাৰতৰ ইণ্টেলেকচুৱেল প্ৰবুদ্ধসকলে আমি ভাৰতবৰ্ষৰ এক মহান আত্মা মহান অৱতাৰৰ প্ৰতি অন্যায় কৰিছোঁ বিবেকানন্দে নিজে কৈ গৈছিল I have a great mission to fulfill I have a great mission to fulfill and I am at despair at the smallness of my capacity তাৰ পিছত কৈছে I have an injunction from my Guru তাৰমানে বিবেকানন্দৰ যিটো মিছন it was not his mission it was injunction from his Guru এই যে নিৰক্ষৰ ব্ৰাহ্মণ ৰামকৃষ্ণ পৰমহংসই ভাৰতবৰ্ষৰ কাৰণে কি কৰি গ'ল এই যে যোগী অনিৰ্বাণে কৈছে শাশ্বত ভাৰতবৰ্ষৰ আমি পাইছোঁ কৈছে নব্য ভাৰতৰ পিছত আমি কাক পাইছোঁ শাশ্বত ভাৰতবৰ্ষ ৰামকৃষ্ণ শাশ্বত ভাৰতবৰ্ষ কৈছে I have an injunction from my Guru to carry out his mission মই কোৱা কথা নহয় বিবেকানন্দে নিজে কৈছে to carry out Ramakrishna's mission. And what was that mission? Because this is nothing less than regeneration of my motherland. Then এই যে বিবেকানন্দই ভাৰতৰ পুনৰ্জাগৰণৰ যিটো ব্ৰত এই ব্ৰত আছিল ভগৱান ৰামকৃষ্ণ পৰমহংস বিবেকানন্দৰ ওপৰত ৰামকৃষ্ণ পৰমহংসই ন্যস্ত কৰিছিল ৰামকৃষ্ণ ইজ দি ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেলিজম not Vivekananda and Vivekananda নিজেই কৈ গৈছে ৰামকৃষ্ণ অনন্ত ভাৱময় লাখ লাখ বিবেকানন্দক সৃষ্টি কৰিব পাৰে মই কেৱল যন্ত্ৰ ৰামকৃষ্ণ যন্ত্ৰী এই যে বিবেকানন্দৰ সমস্ত জীৱনৰ সমস্ত কৰ্মৰ অন্তৰালৰ মহান আত্মা এই ভগৱান ৰামকৃষ্ণ পৰমহংস বিবেকানন্দৰ মিছন ৰামকৃষ্ণৰ মিছন আছিল আৰু সেই মিছন কি ৰিজেনেৰেশ্যন অফ মাই মাদাৰলেণ্ড Vivekananda was just carrying, he had an injunction from his Guru. Yeah, Vivekananda নিজে কৈছিল মোৰ কথা নহয় আৰু এই কথাৰ মৰ্ম ধৰিব পাৰিছিল কেৱল শ্ৰী অৰবিন্দ আৰু শ্ৰী অৰবিন্দৰ আনন্দ শিষ্যসকলে আপোনালোক আচৰিত হ'ব এতিয়া মই সেইটো কথা কৈ শেষ কৰিছোঁ আজি যদি ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়ৰ বক্তৃতাত ৰাজনীতি বিজ্ঞানৰ বক্তৃতাত যদি কোনোবাই বিবেকানন্দক ভাৰতীয় জাতীয়তাবাদৰ জনক বুলি কয় উই উইল নট সাৰপ্ৰাইজ আমি আচৰিত নহওঁ কিন্তু পণ্ডিচেৰী আশ্ৰমৰ কেডি চেটনা তেওঁক শ্ৰী অৰবিন্দই নাম দিছিল অমল কিৰণ হি ৱাজ চ' অমল তেওঁক নাম দিছিল অমল কিৰণৰ এষাৰ বাক্য ৰেফাৰিং টু ৰামকৃষ্ণ পৰমহংস কি কৈছে ইন হিম দি ৱেষ্টাৰ্ণাইজড ইণ্ডিয়ান saw authentic India stand up কৈছে ৰামকৃষ্ণৰ মাজত ৱেষ্টাৰ্ণাইজড ইণ্ডিয়াই অথেণ্টিক ইণ্ডিয়া ষ্টেণ্ড আপ হোৱা দেখা পাইছিল কৈছে ইন হিম দি ৱেষ্টাৰ্ণাইজড ইণ্ডিয়ান চ অথেণ্টিক ইণ্ডিয়া ষ্টেণ্ড আপ আৰু তাৰপিছত কৈছে এণ্ড ফ্ৰম হিজ ট্ৰেন্স স্পিৰিচুৱেল পাৰ্চনেলিটি দি ট্ৰু ইণ্ডিয়ান নেশ্যনেলিজম ৱাজ বৰ্ন not from Vivekananda's personality but from the trans spiritual personality of Ramakrishna Paramahamsa the true Indian nationalism was born. With these few words, let me conclude here. মই পুনৰ আজি 162তম জন্ম দিৱসত ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিক্ৰম বিবেকানন্দক প্ৰণিপাত জনাইছোঁ শাশ্বত ভাৰতবৰ্ষ ভগৱান ৰামকৃষ্ণ পৰমহংসক প্ৰণিপাত জনাইছোঁ জগতজননী শাৰদা মাৰ প্ৰতি মোৰ ভক্তি ভৰা অৰ্ঘ্য
মই ভক্তি ভৰা অৰ্ঘ্য প্ৰদান কৰিছোঁ আৰু একেবাৰে শেষত মই ৰামকৃষ্ণ মিছন গুৱাহাটীক মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আপনার সহস্র ধন্যবাদ শ্রী বিশ্বকর্মা ডাঙরিয়া। বাহ বাহ বাহ।